কমলা গগৈ নামে যাৰ পৰিচয়। আমি দিহা নামৰ সম্ৰাট কমলা গগৈ দেৱক আমি সেৱা জনাইছোঁ। তেখেতৰ পদধূলাই আমাৰ আদৰ্শ শিক্ষা ভৱনখন উজ্জীৱিত কৰি তুলিছে। আমি তেখেতক কিতাপকেইটা জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতা জ্ঞাপন কৰাৰ স্বৰূপে চিনস্বৰূপে এখন আমি কৃতজ্ঞতা শৰাই পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। এয়া কৃতজ্ঞতা শৰাই পত্ৰ প্ৰদান কৰাৰ মুহূৰ্তত দিহা নামৰ সম্ৰাট কমলা গগৈ শিক্ষা ভৱন আজি বাৰ্ষিক বা ৰাইজৰ মংগলৰ অৰ্থে, ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ অৰ্থে, দেশৰ মংগলৰ অৰ্থে ঈশ্বৰৰ চৰণত এভাগি সভা ভাওনা তেখেতসকলে আগবঢ়াইছে। ইয়াত আমি ৰাইজৰ নীতি, ৰাইজৰ আজ্ঞালৈ এঠাই প্ৰধান চৰিত্ৰমূলক কৰিবলৈ সুবিধা পালোঁ। গতিকে সেয়া আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু আমি বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ এই বিদ্যালয়খনৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি শিক্ষাগুৰুসকল, কৰ্মকৰ্তাসকল সকলোৱে যে ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো ছাত্ৰ ছাত্ৰীসকলক গুৰু সংস্কৃতি কৰিব লাগে, গুৰু সেৱা কৰিব লাগে, এই ব্যৱস্থা অব্যাহত ৰাখি যি নাম অনুষ্ঠানৰ বা ভাওনা অনুষ্ঠানৰ আয়োজন কৰিছে ই সঁচাকৈ প্ৰশংসনীয়। আপোনালোকক শ্ৰদ্ধা জনাইছোঁ আৰু কি ক'ম আৰু সকলোকে ভগৱানে ভালে আৰু ভাওনাৰ লগত সম্বন্ধে আমি ব্যক্তি দিহানাম, এই দিহানামৰ সম্ৰাট কমলা গগৈক আমি আনন্দ কৰিছিলোঁ। আৰু তেখেতৰ অনুষ্ঠানে মই অনুভৱ কৰিছোঁ এই অঞ্চলটোত এটা দিহানামৰ বাতাবৰণ সৃষ্টি কৰিলে। গতিকে মই সুস্বাস্থ্য আৰু তেখেত আমাৰ সমাজত জিলিকি থকাৰ প্ৰয়াস কৰি খুব ক'ব লগা আশা ধন্যবাদ।